Hello friends, welcome to our Gave Education channel. আজি আমি 3rd grade, 4th grade, পুলিচ আদি আসাম জবসমূহৰ বাবে কিছুমান কুৱেশ্যন আনসাৰ আলোচনা কৰিম। গতিকে সকলোৱে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅটো চাই যাব। ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? 5, 4, 3, 2, 1, 0. 915 কিলোমিটাৰ। মাজুলীক কেতিয়া আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়? 5, 4, 3, 2, 1, 0. 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ এলেকা কিমান? 5, 4, 3, 2, 1, 0. 58,315 বৰ্গ কিলোমিটাৰ। বৰাক উপত্যকাৰ এলেকা কিমান? 5, 4, 3, 2, 1, 0. 6,962 বৰ্গ কিলোমিটাৰ। ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসমে সামৰি লৈছে? 5, 4, 3, 2, 1, 0. 2.39 শতাংশ। চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে কেতিয়া ঘোষণা কৰা হয়? 5, 4, 3, 2, 1, 0. 2011 চনৰ 23 নৱেম্বৰ তাৰিখে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? 5, 4, 3, 2, 1, 0. 1921 চনত। অসম দিৱস উদযাপন কেতিয়া কৰা হয়? 5, 4, 3, 2, 1, 0. 2 ডিচেম্বৰ তাৰিখে। অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? 5, 4, 3, 2, 1, 0. চিয়াং। অসমৰ ভিতৰতে সৰ্বনিম্ন জনসংখ্যা ঘনত্ব থকা জিলাখন কোনখন? 5, 4, 3, 2, 1, 0. ডিমা হাছাও। অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খেলৰ কেতিয়া আয়োজন কৰা হয়? 5, 4, 3, 2, 1, 0. 2007 চনত। কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয়? 5, 4, 3, 2, 1, 0. 1973 চনত। তলৰ কোনখন নদীক অৰুণাচলত কামেং বুলি জনা যায়? 5, 4, 3, 2, 1, 0. জীয়া ভৰালী নদী। আহোম মৈদামবোৰৰ আকৃতি কেনেকুৱা? 5, 4, 3, 2, 1, 0. পিৰামিড আকৃতিৰ। হাইদাং কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত? 5, 4, 3, 2, 1, 0. সোণোৱালসকলৰ। তলৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নাই? 5, 4, 3, 2, 1, 0. নাগালেণ্ড ৰাজ্যত। প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় কেতিয়া প্ৰকাশ হৈছিল? 5, 4, 3, 2, 1, 0. 1846 চনত। অসমৰ কোনখন চহৰ সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত? 5, 4, 3, 2, 1, 0. যোৰহাট। লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? 5, 4, 3, 2, 1, 0. যোৰহাটত অৱস্থিত। সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? 5, 4, 3, 2, 1, 0. 21 এপ্ৰিল তাৰিখে।
আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰাৰ লগতে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ